নমস্কাৰ, অন্য এটা নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি আপুনি গোলাঘাট ডিষ্ট্ৰিক্টত কিবা চাকৰি কৰিম বুলি ভাবিছে, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, যিহেতু গোলাঘাট ডিষ্ট্ৰিক্টত এটা নতুনকৈ ৰিক্ৰুইটমেণ্ট খালী হৈছে। এই ৰিক্ৰুইটমেণ্টনো কি হয়, কি পোষ্ট আছে, সকলোবিলাক জানিব ভিডিঅ'টোত, চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া যদি আমি চাওঁ, তেন্তে গোলাঘাট ডিষ্ট্ৰিক্টত জুনিয়ৰ এছিষ্টেণ্ট আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি খালী হৈছে, য'ত BSSRV গোলাঘাটত। আৰু এতিয়া প্ৰথম যদি আমি চাই লওঁ, তেন্তে জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে যি ভেকেঞ্চি ৰিলিজ কৰিছে, তাত 14,000 পৰা 60,500 টকা চেলাৰী থাকিব। আৰু ইয়াৰ কাৰণে আপোনাক কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব যিকোনো এটা বেচিলৰ ডিগ্ৰী, অৰ্থাৎ আপুনি আৰ্টছ, ছায়েন্স, কমাৰ্চ এনি ষ্ট্ৰীমৰ পৰা যদি গ্ৰেজুৱেশ্যন কৰিছে, তাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰ উপৰি আপোনাৰ এখন কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব মিনিমাম 6 মান্থৰ, য'ত আপুনি MS ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট বা ইণ্টাৰনেট যিকেইটা নৰ্মেল বেছিককেইটা হয়, সেইকেইটা জানিব লাগিব। আৰু আপোনাৰ যদি এক্সপিৰিয়েঞ্চ থাকে প্ৰিভিয়াছলি কৰা, তেন্তে আপোনাক প্ৰিফাৰেঞ্চ বেছিকৈ দিয়া হ'ব। নেক্সট যদি চাওঁ, তেন্তে অফিচ এছিষ্টেণ্টৰ কাৰণে যি ভেকেঞ্চি ৰিলিজ কৰিছে, তাতো সেই 14,000 পৰা 60,500 টকা 6400 এজ পাৰ CPC, যিটো পে' স্কেলটো গভৰ্ণমেণ্ট পে' স্কেল, সেইটোৱে হয়। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই, তেন্তে ছেইম হয়, আৰ্টছ, ছায়েন্স, কমাৰ্চ এনি ষ্ট্ৰীমৰ পৰা পাছ কৰি দিয়া হ'ব। আৰু আপোনাক মিনিমাম এখন 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। তাৰ উপৰি আপুনি যিটো টাইপিংটো হৈছে 35 ৱৰ্ড পাৰ মিনিট হ'ব লাগিব। এতিয়া যদি আমি চাওঁ, তেন্তে ইয়াৰ কাৰণে যি বয়সৰ সীমা মিনিমাম 21 বছৰৰ পৰা মেক্সিমাম 40 বছৰলৈকে আবেদন কৰিব পাৰিব। যদি আপুনি SC ST হয়, তেন্তে 45 বছৰ, OBC হ'লে 43 বছৰ, আৰু PWD কেণ্ডিডেট অৰ্থাৎ আপুনি ফিজিকেল উইথ ডিজেবিলিটি যদি হয়, তেন্তে আপুনি 50 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াত যি আবেদন মাচুল যদি আপুনি SC ST PWD বা BPL কেণ্ডিডেট হয়, তেন্তে আপোনাৰ কোনো ধৰণৰ আবেদন মাচুল নাই। বাকী আপুনি জেনেৰেল কেটেগৰী হ'লে আপুনি 1500 টকা আবেদন মাচুল দিব লাগিব। আৰু এই ৰিক্ৰুইটমেণ্টটো যিটো ওলাইছে, গোলাঘাটত অৱস্থিত বীৰংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ত নতুনকৈ ভেকেঞ্চি ৰিলিজ কৰিছে। বেছি ভেকেঞ্চি নহয় বিশ্ববিদ্যালয়ৰ কাৰণে। আৰু ইয়াৰ কাৰণে অনলাইন আবেদন ইতিমধ্যে 24 নৱেম্বৰৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে, আৰু আবেদনৰ অন্তিম তাৰিখটো হৈছে 4 জানুৱাৰী। আৰু ইয়াৰ যিটো লাষ্ট কপিটো 19 জানুৱাৰীৰ ভিতৰত হাৰ্ড কপি তেওঁলোকে জমা ল'ব। আৰু ইয়াৰ কাৰণে অনলাইন আবেদন কৰিবলৈ আপোনালোকে ইয়াৰ যিটো লিংক আছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰা মাত্ৰক আপোনালোকৰ আগত এইটো অফিচিয়েল ৱেবছাইটটো ওলাই আহিব। ইয়াত আপোনালোকে প্ৰথম এই যিটো চাইন আপ আছে, চাইন আপত ক্লিক কৰিব। চাইন আপত ক্লিক কৰি আপোনাৰ নেম, এড্ৰেছ সকলোবিলাক দি নিজে ফিল আপ কৰি ল'ব পাৰিব। চ' এইটোৱে আছিলে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।